গুৱাহাটী মহানগৰে গোটেই পাহাৰে ভৈয়ামে সকলোতে আমি আজাৰ গছক চিহ্নিত কৰিছো। আজাৰ গছৰ কেৱল সইল বাইণ্ডিং কোৱালিটি নহয়, মাটিটো খামুচি পাৰি ধৰি ৰাখে, মাটিটো শক্তিশালী কৰে। তাৰ উপৰিও বহুতে নাজানে যে ঐতিহাসিকভাৱে আজাৰ গছৰ যিটো কাঠ, যেটা পুৰঠ হয়, কাঠ নাও বনাওঁতে কেৱল আজাৰ কাঠে ব্যৱহাৰ কৰে। যেতিয়া নাও বনায় জলপথেৰে যাবৰ কাৰণে, বহুতে এইটো বুৰঞ্জীত আছে, যেতিয়া শৰাইঘাটৰ ৰণ হৈছিলে, শৰাইঘাটৰ ৰণ হওঁতে লাচিত বৰফুকনৰ নেতৃত্বত যেতিয়া মোগলক পৰাস্ত কৰিছিলে, শ শ নাও ব্ৰহ্মপুত্ৰত আহোম সৈন্য বাহিনীয়ে গৈ পেলাই মোগলক যিটো পৰাস্ত কৰিছিলে, সেই নাওবিলাক বনাবৰ কাৰণে গোটেই অসমৰ পৰা আজাৰ কাঠেৰে নাওবিলাক নিৰ্মিত। আজাৰ কাঠ বৰ শক্তিশালী, যেতিয়া পুৰঠ হয়, আৰু ই অত্যন্ত মূল্যৱান কাঠ। ব্ৰিটিছৰ দিনত যেতিয়া ৰেল লাইন চলিছিলে, ৰেলৰ ৱাগন বিলাকো আজাৰ কাঠেৰে বনাইছিল ব্ৰিটিছে। ফুল যেনেকে ধুনীয়া বেঙুনীয়া কালাৰৰ, তেনেকে আজাৰে বহুত কেইবাটামান গুণ আছে। আৰু বিশেষকৈ আজাৰৰ বিষয়ে মই আজিয়ে এই গোটেই উদ্ভিদ বিজ্ঞানীৰ যিটো পৰামৰ্শ মই সেইটো লৈ আহিছো। এইটোত লিখিছে the tree, ajar tree possesses pharmaceutical applications in lowering blood sugar levels, since the leaves of ajar tree possesses corosolic acid. তাৰ মানে আজাৰ গছৰ পাত আয়ুৰ্বেদীয় গুণেৰে ভৰপূৰ। আৰু মানুহৰ ডায়েবেটিছ যেতিয়া হয়, আমাৰ আয়ুৰ্বেদিক বিজ্ঞানৰ মতে আজাৰ গছৰ পাতেৰে আমাৰ যিটো ডায়েবেটিছ যেতিয়া হয়, চুগাৰ, ব্লাড চুগাৰ কমাবৰ কাৰণে মেডিচিনতো দৰকাৰ হয়। আৰু লগতে আজাৰ গছ এটা আলংকাৰিক বৃক্ষ, বৰ ধুনীয়া হয় দেখিবলৈ। সেইকাৰণে মই আজাৰ গছৰ কথা কৈছো, কাৰণ ফুলবিলাক বেঙুনীয়া। আপোনালোকে ভাবি চাওক, যেতিয়া আমি সকলোৱে মিলি পেলাই চুকে কোণে যেতিয়া আজাৰ গছ প্লান্টেশ্যন কৰিম, যেতিয়া কাঞ্চন গছ আমি প্লান্টেশ্যন কৰিম, চব থলুৱা অসমীয়া প্ৰজাতিৰ গছ। গতিকে আমাৰ থলুৱা উদ্ভিদৰ সৈতে যেতিয়া ফুলিব, গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, শৰতৰ পৰা দেৱতাইও চাগে ৰ লাগি চাব গুৱাহাটী। সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছো। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনাখন আমাৰ প্ৰত্যেকজন আমাৰ দিছপুৰ সমষ্টিত, মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছো, কাৰণ ইয়াত পাহাৰ বেছি আছে, আমি সকলোকে উদগনি জনাম আৰু আমাৰ ফালৰ পৰাও আমি এটা অভিযান চলাম। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এটা মেছেজ, এটা বাৰ্তা দিবৰ কাৰণে আমি সকলোৱে মিলি পেলাই দিছপুৰ সমষ্টিত আৰু মোৰ সতীৰ্থসকলকো মই অনুৰোধ কৰিম, গুৱাহাটীৰ বেলেগ বেলেগ জেগাত এই আজাৰে হওক, কাঞ্চনে হওক, এইবিলাক গছ ৰোপণ কৰাই নহয়, ৰোপণ কৰাৰ লগে লগে, কাৰণ এই গোটেই পানীৰ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পানী আমি জলাশয়তো এইবিলাক গছ হয়, পাহাৰৰ মাটিতো এইবিলাক গছ হয়। সেইকাৰণে এই গছবিলাক ৰোপণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমি প্ৰত্যেকেই দায়িত্ব ল'ম। মই মুখ্যমন্ত্ৰী দেৱকো অনুৰোধ জনাম, গুৱাহাটীৰ যিমানবিলাক পৰিয়াল আছে, যিবিলাকে বিভিন্ন চৰকাৰী হিতাধিকাৰী আঁচনিৰ অন্তৰ্ভুক্ত, হওক বা বেলেগ বেলেগ, তেওঁলোককো আমি বিনামূলীয়াভাৱে আজাৰ গছৰ পুলি দিম, যাতে তেওঁলোকেও দায়িত্ব লয় নিজৰ নিজৰ ঘৰত, নিজৰ নিজৰ চুবুৰীত বা নিজৰ নিজৰ চোতালত যাতে আজাৰ গছ যাতে ৰোপণ কৰে। আৰু এই ৱৰ্ল্ড এনভাইৰনমেণ্ট দিনৰ প্ৰায় 5 জুনৰ পৰাই আমি এই অভিযান চলাম। আজি আমাৰ মাজত গুৱাহাটীৰ মেয়ৰ ডাঙৰীয়া থাকিব নোৱাৰিলে, তেওঁ এখন অধিৱেশনৰ কাৰণে বাহিৰত আছে। তেওঁ আপোনালোকক এই কথাখিনি ক'বৰ কাৰণে তেওঁ আজি ফোনত কথা পাতিছিলো, আৰু আমাৰ লগত ডেপুটি মেয়ৰো আছে আৰু এই পাৰিষদ বৰ্গও আছে। আমি সন্মিলিতভাৱে সকলো গুৱাহাটীক এখন সৰ্বাংগ সুন্দৰ
সমস্যা আছে, সমস্যা সমাধান কৰিবৰ কাৰণে আমি প্ৰত্যেকেই আমি এটা বিজ্ঞানসুলভ দৃষ্টিভংগীৰ সৈতে উদ্ভাৱনী চিন্তা চৰ্চাৰ সৈতে আমি মুখ্যমন্ত্ৰী আৰু বেলেগ বেলেগ সংবিধান দিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আপোনালোকে চবেই জানে এনেকুৱা হৈ আছে যে যিবিলাক নলা নৰ্দমা এইবিলাক বেলেগ বেলেগ ধৰণে মানুহে অন্যায়ভাৱে বেদখল কৰি আছে, সেইবিলাকক মুক্ত কৰি নগৰীয়া সা সুবিধাবিলাক বৰ্ধন কৰাৰ লগতে আমি গুৱাহাটীক চেষ্টা কৰিম যাতে প্ৰণালীগতভাৱে আমি গুৱাহাটীক এখন বেগুনীয়া মহানগৰী হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু সকলোৰে প্ৰত্যেকজন নাগৰিকে সকলোৰে আমি সহযোগিতা এই ক্ষেত্ৰত বিচাৰিছো। এইখিনি ক'বৰ কাৰণে আজি আমি প্ৰথমতে আজি প্লেন্টেশ্যন আমি এই তাৰ পৰা আৰম্ভ কৰিম। আমাৰ দিছপুৰৰ ছেক্ৰেটেৰিয়েটৰ যিটো আছে ক্লক টাৱাৰ পৰা আমি প্ৰথমতে যিটো ইংৰাজীত এভিনিউ প্লেন্টেশ্যন বুলি কয়, আমি বেলেগ বেলেগ জেগাতো ৰুম আৰু বেলেগ বেলেগ ধৰণে আমি তুলি পেলাই দিম। আমাৰ সংগঠনৰ ফালৰ পৰাও এই ব্যৱস্থা লোৱা হৈছে। আমাৰ প্ৰত্যেকটো মণ্ডল, আমাৰ প্ৰত্যেকটো গোটক আমি পুলি বিতৰণ কৰিম। কেৱল ৰোৱাই নহয়, বাৰিষা কালতেহে আচলতে গছ গছনি ৰুলে গছ গছনিবিলাক বাঢ়ি আহে। গতিকে এতিয়া এইটো উপযুক্ত সময়, আমি এনেকে আৰম্ভ কৰিম। আৰু এইখিনি কথা ক'বৰ কাৰণে মোৰ সতীৰ্থসকলৰ সৈতে আজি আপোনালোকক ইয়ালৈ মাতি আহিছো। অহা 5 তাৰিখে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনাখন ৰাতিপুৱা 7টা বজাত আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম, কিন্তু এইটো চলি থাকিব। আমাৰ বেলেগ বেলেগ জেগাত চলি থাকিব। আমাৰ পাৰিষদ সকলো নিজৰ নিজৰ ক্ষেত্ৰত গৈ পেলাই তেওঁলোকে ব্যৱস্থা ল'ব। কেৱল আমি এটা আনুষ্ঠানিক আৰম্ভণি অহা 5 তাৰিখে ৰাতিপুৱা 7টা বজাত আমাৰ ক্লক টাৱাৰৰ আমাৰ এছেম্বলি আমাৰ যিটো আমাৰ তাৰ পৰা আমি আৰম্ভ গুৱাহাটীত আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেকটো সমষ্টিতে আমি 1 লাখকে গছৰ পুলি ৰোৱাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছো। নাৰ্চাৰী বিলাকৰ লগত যোগাযোগ কৰা হৈছে, বন বিভাগৰ লগত যোগাযোগ কৰা হৈছে। আমাৰ দিছপুৰতো আমি একেদিনাই ৰোৱাটো সম্ভৱ নহয়, কিন্তু আমি এইটো চলি থাকিব। আমি সদ্যহতে আমি আমি পুলি দিম, অইন পুলিও থাকিব। এইটো কথা ঠিক দিয়া, কেৱল আজাৰেই নহয়, কাৰণ একেলগে আজাৰ ৰোৱাটো দিগদাৰ হ'ব। কাঞ্চনদৈ হওক, সোণাৰু হওক, সোণাৰুৰ ফুলটো অৱশ্যে ৰঙা হালধীয়া এইটো আমাৰ কালাৰ লগত মিলেই প্ৰায়, কিন্তু হালধীয়াৰ লগতে আমি আজাৰ গছৰ যিটো গুলপীয়া, এইটো বৰ ধুনীয়াকে যদি জাতিষ্কাৰ হৈ পেলাই ফুলে, গুৱাহাটীতকে ধুনীয়া মহানগৰী চাগে পৃথিৱীত পোৱাই নাযাব যেন পায়। গতিকে আমাৰ এই কামবিলাক আমি আগবঢ়াই লৈ যাব খুজিছো। এইখিনি কথাই মই আপোনালোকক সতীৰ্থসকলক জনাবলৈ ডেপুটি মেয়ৰজনকে আকৌ কৰিব আছে। এইখিনিয়ে কথা। আপোনালোকে যদি কিবা সুধিব লগা আছে সুধিব পাৰে। হ'বনে? চৰি, পাৰ্পল চিটিৰ বস্তুটো অবিৰতভাৱে চলিব। এইটো নহয় যে ৰাতিটোৰ ভিতৰতে আমি পাৰ্পল কৰিম। আমি কৃত্ৰিম আছে, অকৃত্ৰিম আছে, বেলেগ বেলেগ উপায়, বিশেষকৈ পৰিৱেশৰ ওপৰত আমি গুৰুত্ব দিছো। আপোনালোকে জানে যে এইবাৰ আমাৰ বিজেপি দলৰ যিখিনি সংকল্প আছিলে, আমাৰ মুখ্যমন্ত্ৰীদেৱে এইটো বাৰে বাৰে কৈ আছে যে আমি পৰিৱেশক আমি গুৰুত্ব দিম। এনভাইৰনমেন্ট ফ্ৰেণ্ডলি হ'ব লাগিব। আমাৰ যিবিলাক থলুৱা উদ্ভিদ আছে, সেই উদ্ভিদবিলাকক আমি বেছিকে ৰক্ষণাবেক্ষণ কৰিব লাগিব। আৰু অসমখনক, সমগ্ৰ অসমখনক ফলে ফুলে জাতিষ্কাৰ কৰিব পৰাকে আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি আগবাঢ়ি যাম। নলাটো এইটো কণ্টিনিউৱাছলি চলি আছে। PWD আমাৰ গুৱাহাটীৰ কথা কৈছো মই।
PWDও কৰিছে, GMCও কৰিছে, বেলেগ বেলেগ ধৰণে তেওঁলোকে ডিচিল্টেশ্যন কৰিছে। মই যে আণ্ডাৰ প্লেণ্টেশ্যন পাহাৰটো কৰাৰ কথা কৈছো, আপোনালোকে জানে যে খানাপাৰাৰ পৰা মেঘালয়ৰ পৰা আহে বা বেলেগ বেলেগ আমাৰ পাহাৰৰ পৰা আহি পেলাই নলাবিলাক পুতি দিয়ে। গতিকে চিল ট্ৰেপিঙৰ ব্যৱস্থাও কৰিবৰ কাৰণে চালনীৰ নিচিনাকে যাতে বোকা আমি নলাত কৰিব নোৱাৰাকে যাতে আমি ৰাখিব পাৰো, এইবিলাকৰ এটা সুদূৰ প্ৰসাৰী প্ৰণালীগতভাৱে কাম কৰিব লাগিব। আৰু নলা নৰ্দমা বিলাকত আমি যে চৰকাৰে যেনেকে কাম কৰিব তেনেকে জনসাধাৰণৰ সহযোগিতা বিচাৰিছো। নলাবিলাকতে গাৰ্বেজ, এই যে প্লাষ্টিকৰ বটল, পলিথিন, এইবিলাকৰ বিৰুদ্ধেও এটা সজাগতা অভিযান চলাবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছো। বিশেষকৈ ছাত্ৰ ছাত্ৰী, যুৱ প্ৰজন্ম, আমাৰ সাধাৰণ নাগৰিক সকলোৱে গুৱাহাটীক যাতে সৰ্বাত্মক সুন্দৰভাৱে কৰিবৰ কাৰণে যাতে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ দায়িত্ব যাতে আমি পালন কৰো। এনেধৰণে যধে মধে পিকিওৱা বা এই প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ পলিথিন এইবিলাক যাতে নলা নৰ্দমাত নেপেলায়, আৰু সেইবিলাক অৱশ্যে গ্ৰহণ লৈ পেলাই বেলেগ জেগাত লৈ পেলাই সেইখিনিও নন বায়'ডিগ্ৰেডেবল এনেকুৱা ধৰণৰ আমি গোটেইবিলাক বিতৰণ কৰিব লাগিব। ৰিচাইক্লিং ইণ্ডাষ্ট্ৰী কৰিব লাগিব গুৱাহাটীৰ আশে পাশে, তেতিয়াহে প্লাষ্টিক বিলাক ৰিচাইক্লিং কৰিব পৰা যাব। এনেকুৱা ধৰণৰ কৰি কৰণীয় কাম বহুত আছে। এইটো কথাটো চবেই জানে যে দুৰ্ভাগ্যবশতঃ কিছুমান এনে জেগা আছে বৰষুণ দিলেই পানী হয়, আৰু এই মানুহখিনিৰ যিটো দুখ, মানুহখিনিৰ যিখিনি বিড়ম্বনা, সেইখিনি আমি প্ৰত্যেকে অনুভৱ কৰো। আৰু সেইকাৰণে এতিয়া সদ্যহতে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি লোৱা হৈছে। চৰকাৰেও বহুত টকা খৰচ কৰি প্ৰতি বছৰে নলাবিলাকৰ আৱৰ্জনা যিবিলাক আছে সেইবিলাক চাফা কৰে, PWDও কৰে, GMCও কৰে। আমি কেৱল প্ৰণালীগতভাৱে যাতে সংঘবদ্ধভাৱে আৰু সমন্বয় কৰি পেলাই আমি যাতে কামবিলাক কৰিব পাৰো, তাৰ কাৰণে আমি চেষ্টা কৰিম। এই কথাই কৈছো যে চিল ট্ৰেপ বনাবৰ কাৰণে যেনেকে চালনীৰ নিচিনাকে যেতিয়া পানী বোকাবিলাক ধুই যায়, পানীটো গৈ পেলাই নলাত পৰে, সেইটো ব্যৱস্থা কৰিব লাগিব। অকল বতাহখিনিতে নহয়, আমাৰ গোটেই পাহাৰবিলাকত কৰিব, কিন্তু এইটো বৰ খৰচী। গতিকে মই কৈছো যে বিজ্ঞানসুলভভাৱে সেইবিলাক আমি আঁচনিও ল'ব লাগিব। আৰু গুৱাহাটীখন যাতে, কাৰণ গুৱাহাটীত এটা চৰিয়াৰ দৰে চবেই জানে, আৰু আমি সৰুৰ পৰাই দেখি আহিছো গুৱাহাটীত বৰষুণ দিলে কেনেকে বানপানী হয়। নহয় চাওক, এই বিষয়ে আমি কথা পাতিছোৱেই। সেইদিনাখন আমাৰ GMC মিটিঙতো আমি এই কথা কৈছো যে 10জন 20জন মানুহে বেয়া পাব বুলি আমি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব নালাগে। যিটো কাম কৰিলে সৰ্বসাধাৰণ ৰাইজৰ, বৃহত্তৰ সমাজৰ লাভ হ'ব। গতিকে পদপথবিলাক যিটো অন্যায়ভাৱে কব্জা কৰি পেলাই দোকান পোহাৰ দি, মইতো এইটো বৰ কঠোৰ ব্যৱস্থা লোৱাটো GMCয়ে লোৱাত মই বিচাৰিছো, কৰ্তৃপক্ষই লোৱাটো বিচাৰিছো। কাৰণ কঠোৰ ব্যৱস্থা নললে আমি তেনেকৈয়ে থাকিব। সেইকাৰণে সাধাৰণ মানুহৰ মংগলৰ কাৰণে, সুবিধাৰ কাৰণে আমি দুই একে বেয়া পাব, দুই একে বেলেগ বেলেগ ধৰণেৰে প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰিব, কিন্তু সেইবিলাক কৰোৱা কৰিলে নহব। আৰু চবেই জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ সিদ্ধান্ত লোৱাৰ পৰা কেতিয়াও আঁতৰি নাহে। তেওঁ অতি কঠোৰতাৰ সৈতে সৰ্বসাধাৰণ ৰাইজৰ মংগলৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনেও
সেইখিনি ব্যৱস্থা ল'ব বুলি মই একেবাৰে আশাবাদী আৰু ময়ো এই ক্ষেত্ৰত সদায় মাত পাতি আহিম। থেংক ইউ। বহুত বহুত ধন্যবাদ।